এইমছ গুৱাহাটীৰ বিশেষ সফলতা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে মৃগী ৰোগৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠানখন অভিজ্ঞ চিকিৎসকৰ দ্বাৰা এই অস্ত্ৰোপচাৰ সম্পন্ন সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰি বিৰল কৃতিত্বৰ স্বীকৃতি লাভ কৰিলে গুৱাহাটী এইমছে মৃগী ৰোগত আক্ৰান্ত ৰোগীক এইমছ গুৱাহাটীলৈ আনি চিকিৎসাৰ সুবিধা ল'বলৈ আহ্বান জনালে হস্পিটেল কৰ্তৃপক্ষ প্ৰথমবাৰৰ বাবে আমাৰ নৰ্থ ইষ্টত প্ৰথমবাৰৰ বাবে যিকোনো চৰকাৰী হস্পিটেলত প্ৰথমবাৰৰ বাবে মৃগী ৰোগৰ বাবে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে 5 দিন আগত এইমছ গুৱাহাটীত এইটো নৰ্থ ইষ্টৰ প্ৰথম চৰকাৰী হস্পিটেলত এপিলেপসি বা মৃগী ৰোগৰ কাৰণে অপাৰেশ্যন সম্পন্ন কৰা হৈছে এই অপাৰেশ্যনৰ কাৰণে অকল এজন মানুহৰ দৰকাৰ নহয় বহুত কেইজন ডক্টৰৰ টিমৰ দৰকাৰ হয় নিউৰলজিষ্ট নিউৰোচাৰ্জাৰী ৰেডিঅলজিষ্ট নিউৰোচাইকলজিষ্ট বহুত এক্সপাৰ্টিজৰ দৰকাৰ হয় আৰু এই অপাৰেশ্যন সম্পন্ন কৰা গোটেইকেইজন এক্সপাৰ্টিজ আমি এইমছ গুৱাহাটীৰে হয় গোটেইকেইজনে মিলি এই অপাৰেশ্যন সম্পন্ন কৰা হৈছে আৰু এইটো মই ভাবোঁ নৰ্থ ইষ্টবাসীৰ কাৰণে সুখবৰ কাৰণ যি এটা ডাঙৰ ট্ৰিটমেণ্ট গেপ আছিলে আমাৰ বহুতো পেচেণ্ট নৰ্থ ইষ্টৰ পেচেণ্ট যিখিনি ঔষধ দি মৃগী ৰোগ যিখিনি ঔষধ দি ঠিক নহয় সেইখিনি বাহিৰৰ হস্পিটেলত গৈ ট্ৰিটমেণ্ট কৰাব লাগিছিলে অপাৰেশ্যন কৰাব লাগিছিলে সেইখিনি আমি ইয়াতে কৰিব পাৰিম আৰু বাহিৰলৈ যোৱাৰ সেই কষ্ট খৰচ সেইখিনি হয়তো আমি কিছু পৰিমাণে হয়তো লাঘৱ কৰিব পাৰিম আগতে যিবিলাক আমাৰ পাব্লিছ ডাটা আছে সেই ডাটা মতে 100জন মৃগী ৰোগীৰ যদি অপাৰেশ্যন দৰকাৰ হয় যাক অপাৰেশ্যন দি সহায় কৰিব পৰা যায় তাৰে ভিতৰত মাত্ৰ 2গৰাকীহে অপাৰেশ্যন হ'ব পাৰিছে এই ডাঙৰ ট্ৰিটমেণ্ট গেপ এতিয়াও আমাৰ গোটেই ভাৰতবৰ্ষত এক্সিষ্টেণ্ট আছে আৰু নৰ্থ ইষ্টত যিকোনো চৰকাৰী হস্পিটেলত হ'ল নিজা টীম লৈ এতিয়ালৈকে তেনেকুৱা অপাৰেশ্যন সম্পন্ন কৰিব পৰাই হোৱা নাছিলে এতিয়া আমি আমাৰ এইমছ গুৱাহাটীত এইটো আৰম্ভ কৰিছোঁ হয়তো সকলোৱে ইয়াৰ পৰা লাভান্বিত হ'ব